200 বছৰৰ মূৰত অৱশেষত মৰ্যাদা পালে চাহ শ্ৰমিকে ভূমিহীন বহু লোকে লাভ কৰিলে ভূমিপট্টা নাচিবাগী আনন্দত মতলীয়া চাহ বাগিচাৰ লোকসকল ঠায়ে ঠায়ে উৎসৱমুখৰ পৰিৱেশ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰৰ দিনটোত 4 লাখ শ্ৰমিকক প্ৰদান কৰিলে ভূমিপট্টা স্বৰ্ণিল ক্ষণৰ সাক্ষী হৈ ৰোৱা 200 বছৰ পুৰণি অসমৰ চাহ উদ্যোগৰ সৈতে জড়িত শ্ৰমিকৰ মুখত এতিয়া হাঁহি বিৰিঙিছে নাচিবাগী আনন্দত মতলীয়া চাহ শ্ৰমিকসকল এয়া সোণাৰীৰ আইদেউবাৰী বাগিচাৰ দৃশ্য ডিজিটেল মাধ্যমেৰে পট্টা বিতৰণ কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আইদেউবাৰী চাহ বাগিচাত বিধায়কগৰাকীৰ পট্টা বিতৰণৰ কাৰ্যসূচী উপস্থিত জিলাখনৰ অতিৰিক্ত আয়ুক্তা সুজাতা গগৈ সহকাৰী আয়ুক্তা উৰ্বশ্ৰী চেতিয়াসহ বহু কেইগৰাকী ব্যক্তি আজি সমগ্ৰ অসমৰ লগতে আমাৰ চৰাইদেউ জিলা সোণাৰী সমষ্টি আইদেউবাৰী চাহ বাগিচাত 143 জন ব্যক্তিক পৰিয়ালক এই যি মাটি পটা দিয়া ব্যৱস্থা কৰিছিল 143 জনক আজি মাটি পটা প্ৰদান কৰা হ'ল কিন্তু ইয়াত 118 জনহে ইয়াত উপস্থিত আছে আৰু বাকী 25 জন গুৱাহাটীত আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে যি পটা বিতৰণ কৰিলে তালৈ গৈছিল আৰু সেয়েহে 143 জন মুঠ আইদেউবাৰী চাহ বাগিচা লোকে চাহ বনোৱাসকলে আজি পটা পাবলৈ সক্ষম হ'ল গতিকে প্ৰধানমন্ত্ৰীৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ যিহেতু আজি 200 বছৰে বসবাস কৰা লোকসকলক কোনো স্থায়িত্ব প্ৰদান কৰা নাছিল আজি আমাৰ অসম চৰকাৰে অৰ্থাৎ মুখ্যমন্ত্ৰী মহোদয়ে আজি তেখেতসকলক স্বীকৃতি দিলে আজি এখন অসমৰ স্থায়ী বাসিন্দা হিচাপে ভৱিষ্যত তেওঁলোকে যিহেতু আজি 200 বছৰে এই আমাৰ অসমত বসবাস কৰিছিল আৰু ভৱিষ্যতলৈকে তেওঁলোকৰ নাতিপুতিসকলেও এইখন অসমতে বসবাস কৰিব লাগিব সেয়েহে তেওঁলোকক আজি স্বীকৃতি প্ৰদান কৰিলে অনুৰূপ ধৰণেৰে বোকাখাততো মন্ত্ৰী অতুল বৰাই ডিজিটেল মাধ্যমেৰে বিতৰণ কৰিলে ভূমিপট্টা চাবুৱাৰ ডেঞ্জয় চাহ বাগিচাটো দেখিবলৈ পোৱা গ'ল উৎসৱমুখৰ আবতৰীয়া জুমুৰৰ পৰিৱেশ ভূমিপট্টা গ্ৰহণৰ পিছতেই আনন্দৰ চকুলো বোৱাইছে চাহ শ্ৰমিকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা মাটিৰ পট্টা গ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী চাহ জনগোষ্ঠীয় ব্যক্তি তুষাৰ্থী ভূমিজ পুৱাই বাগিচাখনত উপস্থিত হোৱাৰ পাছতে বাগিচাখনত সৃষ্টি হয় আনন্দমুখৰ পৰিৱেশ প্ৰতিকূল বতৰকো নেওচি মাদল বজাই জুমুৰ নাচি আদৰণি জনাই বাগিচাখনৰ শ শ্ৰমিক ৰাইজে দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত এনেদৰে এতিয়া যেন আনন্দৰ লহৰ উঠিছে চাহ শ্ৰমিকসকলৰ মাজত পালে মই ল'ৰা ছোৱালীৰ কাৰণে ঘৰ বনাই দিম আৰু ছাৰে কৈছে যিমান মানুহ আছে লাহে লাহে দি থাকিম মাটি পত্ৰ বুলি ক'লে ছাৰ নৰেন্দ্ৰ মোদী আপোনাক কি ক'লে দুটাই ক'লে একে বুলি যে মিলাই নি চবাক দি দিম মাটি পত্ৰ কালি আপোনাক দেখিছোঁ নৰেন্দ্ৰ মোদী আপুনি কথা পাতি আছিলে তেওঁ আপোনাক কি সুধিছিলে তো বোলে কি কৰিবি ফাৰ্ষ্ট সুধিলে মোক মাটি পত্ৰ বোলে মোৰ ল'ৰা ছোৱালীৰ কাৰণে ঘৰ দুৰা বনাই দিম বুলি তো বোলে লাগে জানি সোনকালে তাম বুলি লাগে মোক অসুবিধা হৈছে বুলি তো ক'লে ঠিক আছে দিলে পিছে পাছত মাতি পিনে মোক ব্যুৰো ৰিপৰ্ট আসাম টক্স